আমি দেখা পাইছোঁ যে নাগৰিক সমাজৰ নেতৃত্বত বা আহ্বানত গুৱাহাটীত এটা ৰাজনৈতিক অভিৱৰ্তন হৈছে আৰু এই অভিৱৰ্তনৰ অংশগ্ৰহণকাৰীসকলে বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে। মূল কথাটো হ'ল যে এই অভিৱৰ্তনত অংশগ্ৰহণকাৰী কোনো ৰাজনৈতিক দলৰ কোনো এজন নেতাই অসমৰ ভূমি বাংলাদেশী মূলৰ মিয়া মুছলমানে বেদখল কৰাৰ কথাটোত এটা শব্দ উচ্চাৰণ কৰা নাই। অসমৰ 900তকৈ অধিক ক্ষেত্ৰৰ মাটি বাংলাদেশী মূলৰ মিয়া মুছলমানে দখল কৰিছে। অসমৰ বনাঞ্চল, অসমৰ জলাশয়, অসমৰ পিটনি, অসমৰ বিল, অসমৰ নদীৰ পাৰৰ হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি ঋতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ শাসনকালত বাংলাদেশী মিয়া মুছলমানক গতাই দিয়া হৈছিলে। সেই বিষয়ত আজিৰ অভিৱৰ্তনত এটা শব্দও তেওঁলোকে উচ্চাৰণ কৰা নাই। ই দুৰ্ভাগ্যজনক আৰু অসমৰ যিটো আমাৰ সমাজ ব্যৱস্থা, যি আমাৰ সনাতন সমাজ ব্যৱস্থা আছে, যি অসমীয়া সমাজ আছে, অসমৰ যি জনজাতি সমাজ আছে, সেই জনজাতি সমাজৰ বাবে ৰাজনৈতিক দলৰ এনেধৰণৰ আচৰণ এক প্ৰত্যাহ্বান বুলি আমি বিশ্বাস কৰোঁ। দ্বিতীয়তে আজিৰ এই সভাখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিলে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ ৰাজনৈতিক আত্মসমৰ্পণ। আমি টেলিভিছনৰ পৰ্দাত অখিল গগৈৰ যিখিনি বক্তব্য শুনিছোঁ, অখিলে কৈছে আমাক একো নালাগে, কংগ্ৰেছে যি দিয়ে আমি তাতেই মান্তি আছোঁ, আমি কংগ্ৰেছৰ মতে উঠা বহা কৰিম বুলি তেখেতে কৈছে। নিজকে আঞ্চলিক দলৰ নেতা বুলি দাবী কৰা, আঞ্চলিকতাবাদ জাতীয়তাবাদৰ কথা কোৱা এজন মানুহৰ 855জন অসমীয়া ডেকাক গুলীয়াই হত্যা কৰা ৰাজনৈতিক দল এটাৰ ওচৰত এনে আত্মসমৰ্পণ সঁচাকৈ লজ্জাজনক। আজিৰ পিছত যাতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কেতিয়াও জাতীয়তাবাদৰ কথা নকওক। অসমীয়া ভাষা সংস্কৃতি, অসমীয়া মানুহৰ বাবে মাত মতাৰ অধিকাৰ আজি তেওঁলোকে হেৰুৱাই পেলাইছে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি। কিয়নো এই কংগ্ৰেছ দলেই 6 বছৰীয়া অসম আন্দোলনৰ সময়ত 855জন অসমীয়া ডেকা গাভৰুক গুলীয়াই হত্যা কৰিছিল। হাজাৰ হাজাৰ অসমীয়া মানুহক অকথ্য নিৰ্যাতন চলাই চিৰদিনৰ কাৰণে ঘূণীয়া কৰিছিল। তেনেকুৱা এটা ৰাজনৈতিক দলৰ এজন নেতাৰ ওচৰত আজি তেওঁলোকে ৰাজহুৱাভাৱে আত্মসমৰ্পণ কৰিছে। ই আমাৰ সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমানত আঘাত লগা এটা বিষয়। এই সভাখনৰ আৰু এটা দিশ আছিলে যে এই সভাখন আহ্বান কৰিছিল আব্দুল মান্নান, পৰেশ মালাকাৰ, ডক্টৰ হীৰেণ গোহাঁইহঁতে। এই মানুহসকল কোন? এই মানুহবিলাক আছিল অসম আন্দোলন, চানাচুৰ খোৱা আন্দোলন, পিকনিক খোৱা আন্দোলন বুলি অভিহিত কৰা মানুহ। এই মানুহবিলাকে অসম আন্দোলনৰ সময়ত অসমীয়া মানুহক বিভ্ৰান্ত কৰিছিল। বাংলাদেশী মূলৰ মুছলমান মানুহক উচতাই অসমীয়া মানুহৰ লগত সংঘৰ্ষ লগাইছিলে। তেনে মানুহবিলাকৰ আহ্বানত আজিৰ এই সভাখন অনুষ্ঠিত হৈছিলে আৰু তেনে মানুহে আহ্বান দিয়া সভাত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ বুকুৰ পৰা ওলাই অহা এজন নেতাই যেতিয়া বক্তব্য দিব, সেয়া অসমীয়া জাতি আৰু অসমীয়া মানুহৰ কাৰণে সঁচাকৈ এটা আজি দুখৰ দিন। আৰু যিবিলাক মানুহ বামপন্থী চিন্তাধাৰাৰ এই মানুহবিলাকে অসমৰ উন্নয়নৰ কাৰণে কেতিয়াও তেওঁলোকে চিন্তা কৰা নাই। আজিৰ অভিৱৰ্তনৰ মূল লক্ষ্যই আছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমত আৰম্ভ হোৱা যি ঔদ্যোগিকৰণ আৰু উন্নয়নৰ যি সমৃদ্ধ ধাৰা, সেই সমৃদ্ধ ধাৰাক পথচ্যুত কৰাৰ কাৰণে আজিৰ এই অভিৱৰ্তন পতা হৈছিল। মানুহক ভুল তথ্যৰে বিভ্ৰান্ত কৰি আন্দোলনত নমাই অনা আৰু বিভিন্ন ধৰণৰ এক অস্থিৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিসন্ধি লৈ আজিৰ এই অভিৱৰ্তন পতা হৈছিল বুলি আমি বিশ্বাস কৰোঁ। আৰু এই অভিৱৰ্তনৰ এটাই উদ্দেশ্য আছিল অস্থিৰতা বিয়পাই যেনে তেনে ক্ষমতা হস্তগত কৰা। কিন্তু এই অভিৱৰ্তনৰ এনে উদ্দেশ্যক অসমৰ জনসাধাৰণে নস্যাৎ কৰিব। নস্যাৎ ইতিমধ্যে কৰিছে, পঞ্চায়ত নিৰ্বাচনত কৰিছে, ইয়াৰ পূৰ্বৰ বিভিন্ন নিৰ্বাচনত ৰাইজে তেওঁলোকক নস্যাৎ কৰিছে। বাৰম্বাৰ তেওঁলোকে চেষ্টা চলায়, প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এনে কুচকাৱাজ হয়, তেওঁলোকে আহ্বান জনায়, বিবৃতি দিয়ে, কিন্তু সেয়া কামত নাহে। ৰাইজে বুজে ৰাইজক এতিয়া উন্নয়ন নালাগে, উন্নয়ন লাগে, উদ্যোগীকৰণ লাগে। গতিকে ৰাইজক উদ্যোগীকৰণ আৰু উন্নয়নৰ কাৰণে ৰাইজে ভোটদান কৰিব আৰু তেওঁলোকে উন্নয়নৰ বিৰুদ্ধে যি ব্যৱস্থা লৈছে, উন্নয়নক পদচ্যুত কৰাৰ কাৰণে তেওঁলোকে যেনেধৰণৰ কুচকাৱাজ চলাইছে, ৰাইজে তাক নস্যাৎ কৰিব বুলি আমি আশা কৰোঁ।